টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং লৈ আহিছো জুবিন গাৰ্গ ঘটনাৰ তদন্তৰ চাৰ্জশিট দাখিল কৰা হ'ব 12 ডিসেম্বৰত আজিৰ দিনটোত কেবিনেটৰ বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এই বিষয় সন্দৰ্ভত কৰিছে স্পষ্ট ঘোষণা সিংগাপুৰ চৰকাৰে চাৰ্জশিট দাখিল কৰিব 18 তাৰিখে কিন্তু সিংগাপুৰতকৈ অসম পুলিচে এতিয়া ক্ষিপ্ৰতাৰে কাম কৰিছে আৰু অসম পুলিচে 12 ডিসেম্বৰতে চাৰ্জশিট দাখিল কৰিব আদালতত লৈছে এই মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ আজি দিনটোত সমগ্ৰ অসমবাসী অপেক্ষা কৰি আছে চাৰ্জশিটলৈ সিংগাপুৰ পুলিচত গৈও আগতে অসম চৰকাৰে সোনকালে দিব চাৰ্জশিট সিংগাপুৰ পুলিচে 18 তাৰিখে চাৰ্জশিট দাখিল কৰিব আদালতত সিংগাপুৰ পুলিচত কৈও কিন্তু ক্ষিপ্ৰতাৰে কাম কৰিছে অসম চৰকাৰে অসম পুলিচে 12 তাৰিখে দিব চাৰ্জশিট দাখিল কৰিবলৈ ইতিমধ্যে সাজু হৈছে তদন্তকাৰী দল যিসকলে সিদ্ধাৰ্থ শ্যামকানুৰ দোষী সাব্যস্ত হোৱাটো নিবিচাৰে তেওঁলোকে নিবিচাৰে তদন্ত ভালদৰে তদন্ত হোৱাটো তেওঁলোকে নিবিচাৰে জুবিন গাৰ্গৰ ঘটনাৰ তদন্তক লৈ সমালোচনা কৰা সকল বৰ্তমান মৌন হৈ আছে বহু সমালোচনা কৰিছিল এছআইটিৰ পৰা গোচৰ হস্তান্তৰ কৰাৰ এক প্ৰকাৰ অনুৰোধ আহিছিল বিৰোধীৰ পৰা হত্যাকাণ্ডৰ তদন্তক লৈ বিৰোধীয়ে এতিয়াও কিন্তু কৰা নাই চৰকাৰৰ সমৰ্থনত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত অভিযুক্ত 3 মাহে জেলত আছে কোনো অভিযুক্তই 3 মাহে নাপালে জামিন অভিযুক্তই বাৰে বাৰে চেষ্টা কৰিছিল জামিন আবেদন লৈ আদালতৰ কাষ চাপিছিল কিন্তু 3 মাহে জামিনে নাপালে এই সকল অভিযুক্তই জুবিন গাৰ্গ ঘটনাক লৈ যেটো ৰাজ্য চৰকাৰে ক্ষিপ্ৰতাৰে ইতিমধ্যে কাম কৰিছে ঠিক তেনে ধৰণে এছআইটিৰ দলটোও ক্ষিপ্ৰতাৰে কাম কৰিছে কিন্তু এছআইটিৰ দলটোৱে প্ৰথম অৱস্থাৰ পৰা যিদৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল এই তদন্ত প্ৰক্ৰিয়াক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ ত্ৰুটি আগবঢ়াইছিল বিশেষকৈ বিৰোধীৰ তৰফৰ পৰা প্ৰশ্নৰ তেওঁলোকৰ সমালোচনা তেওঁলোকৰ অন্তই হোৱা নাছিল আৰু তেওঁলোকে বিচৰা নাছিল যে ঘটনাৰ তদন্ত ক্ষিপ্ৰতাৰে চলক জুবিন গাৰ্গে ন্যায় পাওক সেই কথা হয়তো বিৰোধীয়ে থাকে বিচৰাই নাছিল যাৰ বাবে বাৰে বাৰে সমালোচনা কৰিছিল কিন্তু জুবিন গাৰ্গৰ ঘটনাক লৈ এছআইটিয়ে যি তদন্ত কৰিছিল সেই তদন্ত প্ৰক্ৰিয়া সঠিক দিশত আগবাঢ়িছে সিংগাপুৰে যিদৰে তদন্ত কৰিছে সিংগাপুৰতকৈও কিন্তু ক্ষিপ্ৰ হৈছে অসম পুলিচৰ তদন্ত এছআইটিৰ তদন্তহে এতিয়া খুব ক্ষিপ্ৰ হৈছে গতিকে যাৰ বাবে এতিয়া চাৰ্জশিট দাখিল কৰিবলৈ ইতিমধ্যে সাজু হৈছে অসম চৰকাৰ আৰু আজিৰ দিনটোলৈকে এনে কোনো ঘটনা সংঘটিত হোৱাই নাই 3 মাহে অভিযুক্ত কাৰাগাৰত ৰাখিছে 3 মাহে অন্য অপৰাধীৰ বাবে যিদৰে জেলত ব্যৱস্থা আছে একেদৰে থাকিব লগা হৈছে বহুতেই কৈছিল যেতিয়া বাক্সাৰ কাৰাগাৰলৈ পঠিওৱা হৈছিল ডিমা হাছাওলৈ পঠিওৱা হৈছিল অভিযুক্তক তেতিয়া বহু লোকে কৈছিল যে ৰিজৰ্টলৈ পঠিয়াইছে নতুন কাৰাগাৰলৈ পঠিয়াইছে কিন্তু কাৰাগাৰত যিদৰে অভিযুক্তক ৰখা হয় অপৰাধীক ৰখা হয় শ্যামকানু সিদ্ধাৰ্থৰ বাবেও এতিয়া একেই ব্যৱস্থা লোৱা হৈছে কোনো ধৰণৰ মোবাইল ফোন ব্যৱহাৰে হওক বা অন্য ব্যৱহাৰে হওক কোনো ধৰণৰ সুবিধা দিয়া নাই সকলো ধৰণে অন্য অপৰাধীয়ে যিদৰে আছে কাৰাগাৰত ঠিক একেধৰণে থাকিবলগীয়া হৈছে কোনো ধৰণৰ তেওঁলোকক সুবিধা প্ৰদান কৰা নাই ভালদৰে খাবলৈ দিয়া নাই ভালদৰে একো বস্তু ব্যৱহাৰ কৰিবলৈ দিয়া নাই মোবাইল ব্যৱহাৰ কৰিবলৈ দিয়া নাই মুঠতে অপৰাধীক অন্য অপৰাধীক যিদৰে ব্যৱহাৰ কৰা হয় ঠিক তেনেধৰণে শ্যামকানু আৰু সিদ্ধাৰ্থকো ব্যৱহাৰ কৰা হৈছে গতিকে এনে অৱস্থাত কিন্তু একাংশই মন্তব্য কৰিছিল সেই লোকসকল এতিয়া মৌন হৈ আছে আজিৰ দিনটোত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ ঘটনাৰ তদন্ত সন্দৰ্ভত চাৰ্জশিট দাখিল কৰা বিষয় সন্দৰ্ভত এটা স্পষ্ট মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি কৈছে যে 12 তাৰিখে জুবিন গাৰ্গ ঘটনাৰ দিয়া হ'ব চাৰ্জশিট এছআইটিয়ে তদন্ত প্ৰক্ৰিয়াত কি তথ্য লাভ কৰিছে চাৰ্জশিটত থাকিব এ টু জেড 18 তাৰিখে সিংগাপুৰে চাৰ্জশিট দাখিল কৰিব কিন্তু 12 ডিসেম্বৰত জুবিন গাৰ্গ ঘটনাৰ তদন্তৰ চাৰ্জশিট দাখিল কৰিব অসম পুলিচে অসম চৰকাৰে এতিয়া জুবিন গাৰ্গক ন্যায় দিবলৈ কিদৰে কাম কৰিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকৰ অন্তত স্পষ্ট ৰূপত উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম এটা ডাঙৰ খবৰ আহি পৰিছে সিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশিট দিম সিংগাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুক্ত কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই ককচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গ'ল আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে ওলালে বাৰে বাৰে ইনকুৱাৰীটো বেয়া বুলি কোনে কৈ আছে যি সকলে সিদ্ধাৰ্থ আৰু শ্যামকানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গ'ল অতিথিশালাত লৈ গ'ল এতিয়া আপোনালোকেতো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটিত শুই আছে বুলি কোনেতো নিলিখে
আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানু শৰ্মা মাটিত শুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকৈ গালি পাৰাটো ভুল হৈছিল ক'ব লাগিছিল নাই কোনবাই কওকচোন তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গ'ল চাওঁতে কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক কালি মই উমৰাংশত যাওঁতে এছপি সুধিছিলোঁ পৰহি তাতে দুটা আছে কেনেকৈ আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে তো আপোনালোকে এইটো নিলিখে যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত হেতুটো গোটেই ৰাতি ধাৰাভাষ্য দিছিল এতিয়া কোনেও নিলিখে গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছোঁ আগতেওতো কোনেও কৰিব পৰা নাছিল কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে তেনেকৈ কাবাক ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা আজিলৈকে 3 মাহ আছে নেকি জেলত কিবা নহয় কিবা কৰিতো ওলাই আহে মইতো ধৰি ৰাখিছোঁ আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে আৰু আমি এতিয়া শ্যাম কানু সিদ্ধাৰ্থক ধৰি ৰাখিলোঁ কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কওক আজিলৈকে শ্যাম কানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এতিয়া তেওঁলোকে কৈছে এইটো এমইএ ইনকুৱাৰী কৰিব লাগে এমইএ কি পুলিচ নেকি তাৰমানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানুটোৱে বেইলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলোঁ নহ'লে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনবা ডিজিপিৰ ভায়েকক কোনবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে কৰবি দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম কৰি মাৰা হৈছিলে কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুকটো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই গতিকে ধন্যবাদ ক'ত দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব মই যিখিনি চেষ্টা কৰি আছোঁ কিমান সফল হৈছোঁ নাজানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছোঁ 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি ছিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম ছিংগাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুকটো কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই কওকচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গ'ল আগতে মোক কি কোৱা হৈছিল যে এওঁলোকৰ লগত ভাল এতিয়া কোনে ওলালে বাৰে বাৰে ইনকুৱাৰীটো বেয়া বুলি কোনে কৈ আছে যিসকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গ'ল অতিথিশালাত লৈ গ'ল এতিয়া আপোনালোকেতো এদিন হ'লেও লিখিব লাগে যে 3 মাহ মাটিত শুই আছে বুলি কোনেওতো নিলিখে আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানু শৰ্মা মাটিত শুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকৈ গালি পাৰাটো ভুল হৈছিল ক'ব লাগিছিল নাই কোনবাই কওকচোন তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গ'ল চাওঁতে কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক কালি মই উমৰাংশত যাওঁতে এছপি সুধিছিলোঁ পৰহি তাতে দুটা আছে কেনেকৈ আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে তো আপোনালোকে এইটো নিলিখে যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত হেতুটো গোটেই ৰাতি ধাৰাভাষ্য দিছিল